So hello students, so আজি আমি ডিসকাস কৰিম যে Q&A টাইপ হয় এইটো। সো তোমালোকে যোনকেইটা কমেন্ট দিছা যোনকেইটা ষ্টুডেণ্টে কমেন্টত খুদিছা যে কিমান মাৰ্কছত কি ৰেংক আহিব, কি কলেজ পাম, যে সিভিল পাম নে মেকানিক্যাল পাম নে মেকা পাম নে, ওকে। সো এইবোৰ কোৱেশ্চনছ তোমালোকে কমেন্টত খুদিছা। মোৰ পসিবল নহয় গোটেইকেইটা ষ্টুডেণ্টক ৰিপ্লাই দি থাকিব কাৰণে, বহুত কেইটা কমেন্ট আহিছে, ঠিক আছে। সো সেইকাৰণে এইটো ভিডিঅ' লৈ আহিছো আৰু কুৱেশ্যন কেইটা মই এনেকুৱা টাইপ লৈছো যাতে সবৰে ডাউট খিনি যাতে সোমাই যায়, ওকে। সো ফাৰ্ষ্ট কুৱেশ্যন চাও মোবাইলত মই, যে 90 স্কোৰত জেনেৰেলৰ সিভিল আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিং পাম নেকি, ঠিক আছে। সো 90 মাৰ্কছত যে তোমালোকে মেকানিক্যাল আৰু সিভিল ইঞ্জিনিয়াৰিংৰ কথা সুধিছে, ঠিক আছে। সো 90 মাৰ্কছত পাবানে? সো পাবা, ঠিক আছে। সো হয়তো তোমালোকে তলৰ কলেজ কেইখন পাবা, কিন্তু পাবা, ঠিক আছে। সো নেক্সট কুৱেশ্যনছ আছে আৰু তোমাৰ 70 মাৰ্কছত ST P কিবা কি সুধিছে, 70 মাৰ্কছত কিবা পাম নে? সো পাবা, তোমালোকে ভাল কলেজে পাবা। আৰু হেৰি কি বুলি কওঁ, most probably তোমালোকে ভাল কলেজ এখন পাবা আৰু তাৰে অলমোষ্ট সব ব্ৰাঞ্চে পাবা এক্সেপ্ট CSC, ঠিক আছে। সো আৰু সুধিছে 118 মাৰ্কছত সো কোনে সুধিছে এইটো? নিলোজি, ওকে। EWS কেটাগৰীত কিবা পাবা নেকি? সো ঠিক আছে। সো তোমালোকে পাবা, এইটোতো পাবা, কিবা নহয় কিবা এটাতো পাই যাবাই। আৰু জেইচিত কিবা পাম নে প্লিজ কব, ঠিক আছে। সো মইতো কৈ দিব পাৰো যে জেইচিত পাব লাগে, এইবাৰ হিচাপত পাব লাগে। আৰু যোনকেইটা ষ্টুডেণ্টে তোমালোকে ডিটেইল এনালাইচিছ লাগিব 2023-24 পেপাৰ লৈ পেলাই, সো মেম্বাৰ্স অনলি ভিডিঅ' এটা দিছো যে কাট অফৰ ওপৰত, সো তোমালোকে সেইটো চাব পাৰা, ঠিক আছে। যদি সেইটো ভিডিঅ'ত মই 2023 আৰু 24 কাট অফ মিলাই পেলাই 2026 কাট অফটো মই এপ্ৰক্সিমেট প্ৰেডিকশ্যন কৰিছো, তোমালোকে সেইখিনি পুৰা ব্ৰাঞ্চ ৱাইজ মই ডিটেইল এনালাইচিছ কৰিছো। সো তোমালোকে সেইটো ভিডিঅ' চাব পাৰা, মেম্বাৰশ্বিপত আছে তোমালোকৰ, ঠিক আছে। সো জেইচি পাম নে? সো 70% চান্স আছে যে তুমি জেইচিত পাবা, ঠিক আছে। মই ডাইৰেক্ট ক'ব নোৱাৰো এতিয়া, ওকে। সো আৰু কি কুৱেশ্যনছ আছে সেইকেইটা চাই লওঁ। সো 182 মাৰ্কছত 400 ৰেংক আহিবনে সুধিছে। সো 182 মাৰ্কছত এইবাৰ most probably আহিব লাগে, ঠিক আছে। most probably আহিব লাগে, কিন্তু তোমাৰ যদি 190 আশে পাশে যদি আছে, সো ভাবি থৈ দিয়া তোমাৰ আন্ডাৰ 400 ৰেংক আৰামছে আহি যাব, ওকে। সো এইবাৰৰ কথা কৈছো, ঠিক আছে। সো আৰু নেক্সট কুৱেশ্যন আছে 75 মাৰ্কছ এনি কলেজ, ওকে। 75 মাৰ্কছ এনি কলেজ, সো পাবা, ওকে। 75 মাৰ্কছত যিকোনো এখন কলেজ পাই যাব, টেনচন ল'ব নালাগে সেইটো। দাদা 60 মাৰ্কছত জেনেৰেল EWS জিচ পোৱাৰ চান্স আছে নে এনি কলেজ? জিচ পোৱাৰ চান্স বহুত কম আছে তোমাৰ, ওকে। লেছ দেন 50% চান্স আছে যদি, কিন্তু তোমাৰ যিকোনো এখন কলেজ পাবৰ কাৰণে তোমাৰ বহুত বেছি চান্স নাই। EWS আছে ন, জেনেৰেল EWS। সো এইবাৰৰ কাট অফ হিচাপত মই কি কৈছো, যোনটো মই মেম্বাৰ্স অনলি ভিডিঅ'ত বনাইছো, তাতে মই লাষ্ট টাইম দেখা পাইছো যে, কৈ দিছো বাৰু, লাষ্ট টাইম দেখা পাইছো যে 51 পোৱা ষ্টুডেণ্টটো তোমালোকৰ জেনেৰেল কেটাগৰীৰ ষ্টুডেণ্টে পঢ়ি আছে যিকোনো ইনষ্টিটিউট এখন। তোমাৰ যদি আন্ডাৰ 5000 ৰেংক আছে, সো টেনচন ল'ব নালাগে, তোমালোকে এখন ইঞ্জিনিয়াৰিং কলেজ পাই যাবা, ওকে। সো আৰু 65 মাৰ্কছ জেনেৰেল সিভিল পাম নে? DEC ধেমাজি ইঞ্জিনিয়াৰিং কলেজ আৰু বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত পাম নে সুধিছে। সিভিল পাম নে সুধিছে, কিমানত? 65ত সিভিল। সো এতিয়া আৰু এটা কথা কৈ লওঁ যে মাৰ্কছ চাই পেলাই মই তোমাক ক'ব নোৱাৰো যে তোমালোকে কোনখন কলেজ পাবা, কোনখন ইনষ্টিটিউট পাবা, ঠিক আছে। সো মেটাৰ কি কৰিব যে তোমালোকৰ 65 মাৰ্কছত কিমান ৰেংক আহে, ওকে। সো সেইখিনিহে মেটাৰ কৰিব, তোমাৰ 65 মাৰ্কছত কিমান ৰেংক আহিছে। সো most probably এবাৰ কমিব, কিন্তু তুমি ভাবি থৈ মানে তুমি মানি লোৱা যে 50 আৰু 100ৰ ভিতৰত আগতে যিমানখিনি ৰেংক আছিলে, 50 আৰু 100 বেছি হৈ যাব, 80ৰ ভিতৰত যিমানখিনি ৰেংক আছিলে এইবাৰ সেই সেমে আহিব,
কাৰণ 50 to 80 মাৰ্কছ স্কোৰ কৰা ইমান হাৰ্ড কথা নহয় ঠিক আছে সো আৰু এটা সুধিছে যে 110 মাৰ্কছত জেনাৰেল হয় সিট পাম নে সো অবভিয়াসলি পাবা সিটটো পায়ে যাবা আৰামছে ঠিক আছে খালি এটা কথা কৈটো যে যোনটো প্ৰিফাৰেন্স দিবা তোমালোকে প্ৰিফাৰেন্স যোনটো দিবা প্ৰিফাৰেন্স ব্ৰাঞ্চ ওয়াইজ প্ৰিফাৰেন্স এইচি জেইচি হেতু ভালকে দিবা মই ভিডিও কোনবা এটা ভিডিওত মই তোমালোকক বুজাই দিছো ঠিক আছে সো প্ৰিফাৰেন্সটো ভালকে দিবা ব্ৰাঞ্চ ওয়াইজ কাউন্সেলিংৰ টাইমত ডিটিইউ ওয়েবসাইটত সেই প্ৰিফাৰেন্সটো ভালকে দিবা ঠিক আছে সো আৰু এটা সুধিছে দাদা এইবাৰৰ কাট অফ টু 2023 নিচিনা হ'ব নেকি ঠিক আছে সো ক'ব নোৱাৰা ডিপেন্ড কৰে এইখিনি কথা মই মেম্বাৰছ অনলি ভিডিওত ভালকে পঢ়াইছো বাৰু কৈছো বাৰু সো 2023 কাট অফ আৰু 2026 ৰ কাট অফটো একে হ'ব নেকি সো নহব পাৰে ঠিক আছে কাৰণ নাম্বাৰ অফ ষ্টুডেন্টস পাৰ ইয়াৰ তোমালোকৰ সিডব্লিউ অলপ হলো বাঢ়ি যাইছে আৰু এটা কথা যে আস্তুই তোমালোকৰ আস্তু জনে এক্সাম কন্ডাক্ট কৰে আস্তুই তোমালোকৰ অফিচিয়ালি কিমান কিটা ষ্টুডেন্ট নাম্বাৰ অফ ষ্টুডেন্টস এপিয়াৰ্ড হৈছে সেইখিনি তোমালোকৰ ৰিলিজ নকৰে ঠিক আছে সো এটো হাৰ্ড হয় যে কিমান ষ্টুডেন্টসে এপিয়াৰ কৰিছে প্ৰেডিক্ট কৰা ঠিক আছে কিন্তু তোমালোকে মানি লোৱা যে 190 কি বুলি কও আগতে 2023 কাট অফৰ নিচিনাই হ'ব কিন্তু অলপমান থাকিব 10% 15% ৰ অলপমান ইফাল সিফাল থাকিব ঠিক আছে তোমালোকে ভাবি থৈ আপৰ ফালে হে থাকিব ওকে সো এইখিনি আছিল মোস্ট প্ৰবাবলি সব ষ্টুডেন্টৰ ডাউট খিনি মই ক'ব পাৰিলো বাৰু সো ঠিক আছে সো থ্যাংক ইউ ইয়ালৈ আহাৰ কাৰণে আৰু যদি কিবা ডাউট আছে কমেন্টত সোধা মই ৰিপ্লাই নিদিলে বেয়া নাপাবা যদি কোনোবা বেলেগে ষ্টুডেন্ট কোনোবা ইঞ্জিনিয়াৰিং ষ্টুডেন্টও চাই আছে সো তোমালোকে সিহঁতক গাইড কৰিব পাৰা আৰু যদি তোমালোকৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্স আছে সো জনে কমেন্ট কৰে সো তোমালোকক গাইড কৰিব পাৰা ঠিক আছে সো ইয়ালৈ কাৰণে থ্যাংক ইউ সো বাই বাই গুড নাইট টেক কেয়াৰ সো ইউটিউব চেনেল দা ভেৰি বেষ্ট